ফাইনেলি মানে কি হ'ল, কাহিনী এটা হ'ল। মোৰ আগৰ ইউটিউব চেনেল এটা আছিলে, তৌফিক আলম। আৰু এতিয়া মানে কি হ'ল, তৌফিক আলম চেনেলটো মোৰ মোবাইলটো মানে কি হ'ল, হেৰাই গ'ল। হেৰাই যোৱাৰ পাছত মানে কি হ'ল, এতিয়া মানে মোৰ ইউটিউবৰ পইচাটো লাগে। মানে এতিয়া আপোনাক ক'বলৈ দিগদাৰ। মই মানে ইউটিউবৰ পইচাটো মোক জল্দি মানে আপোনালোকে পে'মেণ্ট কৰি দিয়ক। আৰু 2 নম্বৰ কথাটো হৈ গ'ল, 2 নম্বৰ কথাটো কি মানে, ইউটিউবৰ পইচাটো যেতিয়া মোৰ চেনেলটো মানে মনিটাইজ ভিউ 5 লাখমান ভিউ আছিলে, মানে ছাবস্ক্ৰাইব 784 হৈছে আৰু দেই ছাবস্ক্ৰাইবাৰ। মানে আপোনাৰ মোৰ ইউটিউব চেনেলটো ঘূৰাই নাপালোঁ আৰু তেওঁ সেইটো নামতে বেলেগ এটা চেনেল খোলা হৈছে। চেনেলটোৰ নাম হ'ল তৌফিক আলমেই দিয়া আছে, তৌফিক আলম। আৰু এই চেনেলটোৰ পইচাখিনি মানে আপোনালোকে মই জনাওঁ যে চেনেলটোৰ পইচাখিনি মোক মানে এতিয়া একাউণ্টটো খুলিব লাগিব, নতুন চেনেলটোৰ লগত মোৰ ছাজেষ্ট কৰি দিয়ক। আৰু 2 নম্বৰ কথাটো হ'ল, মোৰ মানে প্ৰব্লেম এটা হৈছে, বেমাৰ এটাত মই ভুগি আছোঁ। বেমাৰটো মানে এনেকুৱা, মোৰ মানে এতিয়া মানে মই বেলেগ এটা লোকেশ্যনত আহিছোঁ। এই পথাৰৰ মাজত ধুনীয়া এটা পৰিৱেশত শান্তি, গছ এজোপা মই খাৰা হৈ আছোঁ, গছজোপাৰ তলত গাড়ীখন ৰাখি পেলাই কথাটো কৈ আছোঁ। মোৰ মানে আগৰ ইউটিউবটোৰ পইচাটো নাপালোঁৱে, ইমান ধুনীয়া ধুনীয়া ভিডিঅ' বনালোঁ, নেট ভৰাই টকাটো মই খৰচ কৰিলোঁ। কিন্তু এতিয়া কথাটো কি হ'ল, মানে মোৰ ইউটিউবটো আকৌ ঘূৰাই লাগে। আৰু মই একাউণ্টটো খুলিলোঁ বাৰু। একাউণ্ট মই ইমান ভিডিঅ' বনাই পেলাই কষ্ট কৰি পেলাই যেতিয়া পইচাটো নাপালোঁ, মনটো বহুত বেয়া লাগিছে। বেয়া লাগিলেও কি হ'ব, মোৰ এতিয়া ঘৰৰ অৱস্থা পাতি একদম বেয়া। মই আপোনাৰ লোকৰ ভাড়া বেটেৰী চলাওঁ, আপোনালোকে জানেই। আগতো মই ভাড়া বেটেৰীয়ে চলাইছিলোঁ। তাৰমানে মোক পইচাটো মানে কি হয়, একাউণ্টত মানে ভেৰিফাই কৰি পেলাই একাউণ্টটো মানে মোক হেৰি লাগে। আৰু এইডোখৰত অকণ বতাহ মাৰি আছে, মাতটো অকণমান ক্লিয়াৰ হোৱা নাই। মই ইউটিউবৰ কাৰণে বহুত কষ্ট কৰিলোঁ। সোনকালে মানে মোৰ $100K মানে ভিউটো এই যোনটো নতুন চেনেল, সেইটো উঠাই দিয়ক ওপৰলৈ। আৰু এইটো তৌফিক আলমেই দিয়া আছে, টপ 1 মই ভিডিঅ' বনাইছিলোঁ, বহুত ডাঙৰ ডাঙৰ ভিডিঅ'। এয়া চব কোন জেগাত আহি আছোঁ, ফিচা এটা নাই, বাইক ওচৰেদি গৈ আছে, সেইটো ইগন'ৰ কৰিব হা।